ঈশ্বৰে কি কৈছে, যদি তুমি মনত সন্দেহ নকৰা, যদি তুমি মনত সন্দেহ নকৰা আৰু এই পাহাৰৰ পৰা যে পাহাৰ উঠি যোৱা সমুদ্ৰত সাগৰত যায় পৰা, তেনেহ'লে পাহাৰেও আমাৰ কথাটো মানি ল'ব বুলি কৈছে। বুজি পাইছে? পাহাৰেও, পাহাৰ দেখা পাইছে সকলোৱে? উঠিব নেকি পাহাৰে? উঠিব নেকি? নুঠে। কিন্তু আমি নুঠে বুলিহে বিশ্বাস কৰিছোঁ। কিন্তু প্ৰভু যীশুৱে কৈছে যে পাহাৰেও উঠি যাব যদি আমি বিশ্বাস কৰোঁ। ইটাই কথাটো কৈছে, পাহাৰেও উঠি যাব যদি কওঁ, পাহাৰেও যাব বুলি কৈছে। ধৰি লওক এই কথাটো কিয় কৈছে প্ৰভুৱে? বিশ্বাসৰ কথাটো কৈছে। বিশ্বাস, এই কথাষাৰত আমাৰ বিশ্বাস আছে নেকি? আছে নেকি? পাহাৰে যাব বুলি বিশ্বাস কিমান জোৰে কৰে চাওঁ, হাত উঠাওকচোন। বহুতৰ বিশ্বাস নহয়, কাৰণ কিয়? পাহাৰে লৰচৰ কৰিব নোৱাৰে। কিন্তু ঈশ্বৰে কৈছে যদি পাহাৰত কোৱা, তেনেহ'লে পাহাৰে উঠি যাব বুলি কৈছে। পাহাৰ আমি আমাৰ জীৱনত থকা বেমাৰবোৰক ধৰিলো, বেমাৰ আজাৰক আমি ধৰিলো, চিন্তাক ধৰিলো, অশান্তিক ধৰিলো, যিটো বেমাৰ টেনচন আছে আমাৰ জীৱনত, সেইবিলাক টেনচন বেমাৰক আমি পাহাৰ বুলি ধৰিলো। যদি আমি বেমাৰক কওঁ যে বেমাৰ আমাৰ শৰীৰৰ পৰা ওলাই যোৱা, তেনেহ'লে নিশ্চয় ওলাই যাব যদি আমাৰ বিশ্বাস আছে। যদিহে আমাৰ বিশ্বাস আছে প্ৰভু যীশুৰ এই বচনত, যিটো প্ৰভুৱে কৈছে, বাইবেলে কয় কি এই বচনত লিখা আছে, মাৰ্কোছৰ 11:23 লিখা আছে, যদি আমি পাহাৰক কওঁ পাহাৰ ওলাই গুচি যোৱা, তেনেহ'লে আমি যদি বেমাৰক কওঁ, তেনেহ'লে বেমাৰে নাযাবনে? যাব। কিন্তু আমি বেমাৰক কোৱাৰ কাৰণে আমাৰ সেই বিশ্বাস লাগিব। চাওঁ, আজি এইটো বিষয় নহয় যে আমি পাহাৰক বা বেমাৰক গালি দিম। আজিৰ মেইন বিষয়টো কি? প্ৰাৰ্থনাৰ উত্তৰ কিয় অহা নাই? প্ৰভুৱে এইটোৱে কথা ক'ব বিচাৰিছে যে আমাৰ বিশ্বাসটো কমি। এতিয়া আমি প্ৰাৰ্থনাত বহিলো, প্ৰভুৱে কৈছে যে আমি প্ৰাৰ্থনাত যেতিয়া যাম,
कुछ नहीं हो सकता। अगर तुम्हारा विश्वास नहीं है कि मेरा प्रार्थना परमेश्वर सुनेगा, तो फिर नहीं सुनेगा, क्योंकि परमेश्वर ये कहता है विश्वास बिना उसे प्रसन्न करना अनहोना है। हालेलुया। বিশ্বাস নোহোৱাকৈ কেতিয়াও ঈশ্বৰৰ স্তুতি কৰিব নোৱাৰা। আৰু তেনেকুৱা প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে নিদিয়ে। ঈশ্বৰে মনে মনে থাকে, প্ৰাৰ্থনাটো যায়। কাৰণ কিয়? আমি যে বাৰে বাৰে কওঁ স্তুতি আৰাধনা সৰগত যায়, কোনে দিয়ে? সৰগত দিলে আপোনাৰ স্তুতি আৰু আৰাধনা ওপৰত লৈ যায় আৰু উত্তৰটো লগতে আহে। আৰু যেতিয়া আপোনাৰ আত্মাৰ দ্বাৰা আপুনি প্ৰাৰ্থনা কৰিব, আত্মাৰ দ্বাৰা আপুনি কান্দিব, চাব যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব আপোনাৰ ঠাণ্ডা লাগি আহিব, শৰীৰত ঠাণ্ডা লাগি আহিব, কাৰণ আপোনাৰ আত্মাটো ঈশ্বৰে চুই আছে। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ এটা এটা শব্দ শুনি আছে। আপোনাৰ চকুৰে পানী ওলাই আহিব, আপোনাৰ আত্মাটো কিন্তু মুখেৰে শব্দ নাহে। আপুনি আত্মাৰে কান্দিব, কিন্তু সেই কান্দাটো কি হ'ব? ঈশ্বৰে শুনিব আৰু চাব। আপোনাৰ ওচৰতে ঈশ্বৰ থাকে, কিন্তু আপুনি যদি বিশ্বাস নকৰে তেনেহ'লে আপোনাৰ প্ৰাৰ্থনাটো 2 মিনিটতে শেষ হ'ব। আজি বহুতে সোধে যে প্ৰাৰ্থনা কেনেকৈ কৰিম, কি কৰিম, কি বুলি ক'ম? আপুনি শিকিব লগাই নাই। যিটো বিশ্বাস আছে, এই বিশ্বাসটো কোনো ভিডিঅ'ৰ পৰা আপুনি চাই ল'ব নোৱাৰে। এতিয়া মই যি কথাটো কৈ আছো, এইটো শুনি কেনেও বা আপুনি জানি কেনেও মনত ৰাখি যাব, তথাপিও আপুনি নহ'ব। কিন্তু বিশ্বাসটো ক'ৰ পৰা আহে? ঈশ্বৰৰ বচনৰ পৰা। এইটো শুনাটো বহুত দৰকাৰ, কিন্তু আপুনি আত্মাৰে যেতিয়া গ্ৰহণ কৰিব বিশ্বাসটো, বচনটো, তেতিয়া বিশ্বাসটো আপোনাৰ নিজে নিজে হ'ব। जब तुम आत्मा से उसे ग्रहण करो, ये खुदावन क्या कहते हैं? जब आत्मा से ग्रहण करोगे, खुदावन क्या कहते हैं? उसी वचन के द्वारा तुम्हारी विश्वास अटल हो पाएगा, क्योंकि खुदावन ये कहता है मसीह के वचन से ही विश्वास आता है। हालेलुया। हालेलुया। इसलिए मैं तुमसे कहता हूँ, जो कुछ प्रार्थना में मांगते हो, প্ৰভুৱে কৈছে এই কাৰণে মই কৈছো, যি প্ৰাৰ্থনাত খোজা, যিবিলাক প্ৰাৰ্থনাত খোজা, विश्वास करो कि वो तुम्हें मिल गया है और वो तुम्हें दिया जाएगा। हालेलुया। প্ৰথমতে কৈছে যিবিলাক তুমি প্ৰাৰ্থনাত খোজা, এতিয়া আপুনি প্ৰাৰ্থনা কৰিছে ঈশ্বৰক, আপুনি আঁঠু কাঢ়িছে যে প্ৰভু আপোনাক মই ধন্যবাদ দিছো, আপুনি মহান ঈশ্বৰ হয় যে সকলো মোৰ শৰীৰত যিমান বেমাৰ আছে আপুনি ঠিক কৰিব পাৰে। তাৰপিছত গৈ আপুনি ক'লে যে আজি মোৰ শৰীৰত প্ৰভু যিমান বেমাৰ আছে, যিমান মোৰ অভাৱ আছে, সেই অভাৱবোৰ আপুনিয়ে মাত্ৰ সেই অভাৱবোৰৰ পৰা মোক ৰক্ষা কৰিব পাৰে, অভাৱক পূৰ কৰিব পাৰে। আপুনি কৈ কি কৰিব দিছে? ইয়াতে কি কৈছে? কি কৈছে ইয়াতে? विश्वास के साथ ही वो तुम्हें मिल गया है। আৰু মানি ল'ব দিছে যে তোমাৰ প্ৰাৰ্থনাটো শুনিছে। আপুনি যে খুজিছে, আপুনি যে খুজি আছে, সেই খুজি লোৱা কথাটো আপোনাক মানিব দিছে। হয়, ঈশ্বৰে মোৰ প্ৰাৰ্থনাটো শুনিছে আৰু মই যি খুজিছো মই পাইছো বুলি আপোনালোকৰ বিশ্বাস থাকিব লাগিব। কাৰণ কিয় কৈছে? विश्वास करो कि वो तुम्हें मिल गया है और वो तुम्हें दिया जाएगा। हालेलुया। বিশ্বাস কৰিব লাগিব যে আপুনি সেই বস্তুটো পাইছে বুলি। যেতিয়া আপুনি বিশ্বাস কৰিব যে মই পাইছো, তেতিয়াহে আপোনাক দিয়া হ'ব বুলি কৈছে। তেতিয়াহে ঈশ্বৰে আপোনাক দিব। যদি আপুনি খুজি আছে কিন্তু আপোনাৰ বিশ্বাস নাই যে মোক দিব নে নিদিয়ে, তেনেহ'লে সঁচা আপোনাৰ প্ৰাৰ্থনা উত্তৰ নাহিব। আপুনি খুজিয়ে ৰৈ যাব, কিন্তু আপুনি নাপাব। কাৰণ কিয়? ঈশ্বৰেও দিয়াৰ কাৰণে আগ্ৰহ। আমি খোজাৰ কাৰণে যেনেকৈ আগ্ৰহ, ঈশ্বৰেও দিয়াৰ কাৰণে আগ্ৰহ। কিন্তু আমি জানিব লাগিব তেওঁ কেনেকৈ দিব। আৰু আপুনি কেনেকৈ জানিব যদি আপুনি বচনটো নুশুনে? বচনটো কেনেকৈ শুনিব যদি আপুনি ঈশ্বৰৰ ওচৰত নাহে? হয়নে? সেইকাৰণে কি কৈছে প্ৰভুৱে? কি কৈছে? যে আমি যেতিয়া খুজিম আমি মানি ল'ম। কি ল'ম? মানি ল'ম। কাৰো আৱাজ
পাইছো এতিয়াহে কি হ'ব ঈশ্বৰে দিব কাৰণ কি কৈছে ঈশ্বৰে বিশ্বাস करो वो तुम्हें मिल गया है और वो तुम्हें दिया जाएगा हालेलुया এই দুটা কাৰণ হ'ল আৰু এটা কাৰণ ক'ব পাৰি ঈশ্বৰৰ ওচৰত যিটো কাৰণৰ দ্বাৰা আমাৰ প্ৰাৰ্থনাটো ৰখিও যায় আৰু যদিও প্ৰাৰ্থনা কৰো ঈশ্বৰে শুনে কিন্তু ঈশ্বৰে উত্তৰ নিদিয়ে এইটো এটা কাৰণ আছে আপোনালোকে এইটো জানি ল'ব 25 जब तुम प्रार्थना के लिए खड़े हो और तुम्हें किसी से कोई शिकायत हो যেতিয়া প্ৰাৰ্থনাৰ কাৰণে কিয় অভিষেক পিতা আপুনি আহিছে প্ৰাৰ্থনাৰ ৰুমত আঁঠু কাঢ়ি লৈছে বা থিয় হৈ লৈছে আঁঠু কাঢ়ি লৈছে বা থিয় হৈ লৈছে আপুনি সৰগৰ ফালে মুখ উঠাব সৰগ কোন ফালে আছে ওপৰত আপুনি সৰগৰ ফালে মুখ উঠাব আপুনি হাত খুলিব যে প্ৰভু যেতিয়া প্ৰাৰ্থনা কৰিব এই সময়ত ঈশ্বৰে কৈছে যদি তোমাৰ মনত মুখখন ৰেডি আছে খোৱাৰ কাৰণে আছেনে পূজাৰ কাৰণে আমি লাজ কৰোঁ নেকি ঈশ্বৰক নকৰোঁ কাৰণ আমি পূজাটো বেলেগে গম নাপায় কি খুজিছোঁ কিন্তু যেতিয়া আমি ঈশ্বৰৰ ওচৰত আহিম যেতিয়া আমি খুজিম পূজাৰ সময়ত কি কৈছে और तुम्हें किसी से कोई शिकायत हो तो কাৰোবাৰ কাৰণে যদি মনত কি ক'ব এইটো শিকায়তটো কি ক'ব অভিযোগ আছে যদি মনত আছে বা আপুনি কাৰোবাক বেয়া পাই আছে তেতিয়া কি কৰিব লাগিব তো ক্ষমা কৰ দো কি কৰিব দিছে সকলোৱে ক্ষমা কৰিব পাৰিবনে শত্ৰুবিলাকক যদি আপুনি ক্ষমা নকৰে তেনেহ'লে আমাৰ পৰম পিতা যি সৰগত আছে তেওঁ আপোনাক চাই আছে কিন্তু আপুনিওতো দয়ালু হয় তেওঁ আপোনাৰ মনটো জানে কাৰণ তেওঁ কি কৈছে তেওঁৱে আপোনাক সৃষ্টি কৰিছে চাওক তেওঁ সৃষ্টি কৰিছে আপোনাৰ মনত কি চলি আছে তেওঁ জানিবনে নাই জানিব তেওঁ নিশ্চয় জানে যে আপোনাৰ মনত কি চলি আছে ঠিক তেনেকৈ আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব যাব আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব জানিব যাব তেতিয়া আপুনি কি কৰিব সৰগৰ পিনে হাত উঠাই ঈশ্বৰক চাই আপুনি ক'ব যে প্ৰভু আজি মই যিবিলাক মানুহক বেয়া পাই আছিলো সকলোকে মই ক্ষমা কৰি দিছো কি কৰি দিছো তেনেহ'লে সকলোৱে পাহৰি যাওক আপোনাৰ শত্ৰুবিলাকক কাৰণ ঈশ্বৰে কৈছে যদি আপুনি আপোনাৰ শত্ৰুবিলাকক ক্ষমা নকৰে কি হ'ব ঈশ্বৰেও আমাৰ মনত লাগি থকা কিছুমান ভুল বা অপৰাধ সেইবিলাক ক্ষমা নকৰিব কাৰণ কিয় আমি আনৰ পাপবিলাক ক্ষমা কৰিহে নিজকে পবিত্ৰ কৰিব পাৰোঁ ঠিক তেনেকৈ যিটো পবিত্ৰ ঈশ্বৰ আছে তেওঁ আমাক যেতিয়া আমি মনটো খালী কৰি ল'ম যেতিয়া আমি অপৰাধটো ক্ষমা কৰিম তেতিয়া তেওঁ সময় নল'ব সময় নলয় वो भी क्षमा करने के लिए वक्त नहीं लेगा जब हम अपने गुनहगारों को अपने अपराधियों को तुरंत क्षमा करेंगे कि पिता हम आपको पुकारते हैं आपके करीब आते हैं और हमारे शत्रुओं को हम क्षमा करते हैं परमेश्वर लेकिन आप जो खुदावंद स्वर्ग में हो मुझे भी माफ कर दे मेरे पिता সকলে বলো वो क्षमा करो बोले पिता जो आप स्वर्ग में है आपका धन्यवाद करती हूँ कि आप महान हो दयालु परमेश्वर हो दयालु करने वालों पर दयालु हे मेरे पिता आज मैं अपनी सभी शत्रुओं को अपराधियों को माफ कर देती हूँ पिता मैं आपको पुकारती हूँ विनती करता हूँ आप भी मेरे अपराधों को क्षमा करें और मेरी प्रार्थना को सुने और उत्तर दे परमेश्वर धन्यवाद करता हूँ आमीन খালবাড়িপৰা এটা কি সমস্যা লৈ আহিছে ঘৰৰ পৰা আহিছে আপি ঠিকে আছে ভালে আছে ঘৰৰ পৰা আহাতে ইয়াতে আহাৰ ধ্যান কৰাৰ পিছত যিচু নামক ধ্যান কৰাৰ পিছতে কেনেকুৱা কৰিলে তাৰপিছত মাই বাইদেউ নাৰিকলৰ পিছতে ওই এনে ভালে আছে কিন্তু ইয়াতে আহি প্ৰাৰ্থনা কৰাৰ লগে লগে মানুহটো তত নোহোৱা হৈ গ'ল বেলেগ কি সমস্যা আছিল আপোনাৰ খোজ কাঢ়িব নোৱাৰে সেইকাৰণে
যিশু মন্দিৰত অহাৰ লগে লগে তত নোহোৱা হৈ বাগৰি গৈছে হয় না এতিয়া মানুহজন তত নোহোৱা হৈ গৈছে উঠিব নোৱাৰা হৈ গৈছে এতিয়া প্ৰাৰ্থনা কৰাৰ লগে লগে কি হ'ল ভাল পাই গ'ল হালেলুয়া কোমৰৰ বিয়ে হৈছে কিমান বছৰ ধৰি এইটো বেল্টটো পিন্ধি আছে মোটামুটি মই চিকিৎসা কৰাটো 2 বছৰমান হ'ল 2 বছৰমান হ'ল বেছি হৈছে বেছি লৈ আছে ঠিক হোৱা নাই ভাল হোৱা নাই আচ্ছা ডক্টৰৰ পৰা আপুনি পুৰা চিকিৎসা কৰিছে ন চিকিৎসাটো লৈ আছোঁ এতিয়া আজি কি আপুনি প্ৰথম আহিছে এতিয়া আপুনি কি ফল পাইছে প্ৰফেশ্যন মানে অলপ এনে আৰাম পাইছোঁ এতিয়া প্ৰাৰ্থনা কৰা অলপ আৰাম পাইছে এতিয়া বেলটো নোহোৱাকৈ অলপমান কষ্ট পৰামৰ্শ নহ'লে পাৰিছে ন তো আপুনি এনেকৈ প্ৰভুক বিশ্বাস কৰি যেতিয়া ইয়াত আহিব আপোনাৰ বেলটো কমৰত লাগি নাথাকিব এইটো মনত ৰাখিব হা আপুনি সম্পূৰ্ণ সুস্থ পাই যাব এই মহিলাজনৰ 19 বছৰ সোমাইছে তুলনি বিয়া হোৱা নাছিল এই মন্দিৰত 3বাৰ অহাৰ পিছত তেখেতৰ তুলনি বিয়াটো হৈছে ঈশ্বৰে কাম কৰে আমাৰ ঈশ্বৰে কাম কৰিছে নে নাই তেখেতৰ 19 বছৰত তুলনি বিয়া হোৱা নাছিল এতিয়া এই বিশ্বাস কৰি মন্দিৰত অহাৰ লগে লগে এতিয়া তুলনি বিয়াটো হৈ গ'ল এতিয়া আপোনাৰ এইখিনি গোটেইখিনি ভাল পাইছে ঈশ্বৰক আপুনি মন্দিৰত আপুনি আহি থাকিব আপোনাৰ বেমাৰ একেবাৰে নাইকিয়া হৈ যাব হালেলুয়া আৰু বাইরে ক'ৰ পৰা আহিছে আপুনি ভক্তৰ দুবা আজি সব ভক্তৰ দুবাৰে মানুহ আহিছে না এটা কি সমস্যা লৈ আহিছে কোমৰৰ এটা আছে কিরকম বিষ কিরকম করে কত বছর ধরে বিষ করছে মেলা বছর ডাক্তার কাছে যাই না অপারেশন করা হাতীটো ফাটি যোৱা বুলি ডক্টৰে ডিক্লেয়াৰ দিছে ইমান বিষ থাকিব নোৱাৰে হয় না তাৰপিছত ওষুধ পাতি খাইছ তাও ভাল পোৱা নাই তাৰপিছত এই মন্দিৰটো কেনেকৈ গম পাইছে যে এতিয়া মন্দিৰ আছে যিশুৰ মানুহ প্ৰাৰ্থনা পাইছে তাৰপিছত ইয়াতে অহাৰ পিছত হয় এতিয়া আগৰ নিচিনা নাই হয় না কেইবাৰ আহিলে আপোনাৰ দুইবাৰ আপোনাৰ প্ৰায় মেলাই কৰিছে ৰাতি হয় হয় এনেকুৱা অৱস্থা হৈছিল টোপনি নহা অৱস্থা আছিল এতিয়া টোপনি মাৰিব পাৰিব নাই হালেলুয়া Kopi pengalaman berbeza. Misalnya misalnya si mulai dari angka saya ini 4 bosor जाबाय नाय बिजि फिसाय खानायजों जेनेबा रिलेसन गैलायै बिजियाबो बिमा बिफानाव थांना थाहैदोंमोन आरो फिसालायाबो गुबुनाव थांना थाहैना दिनै जोङो फन बा माबा मोनसे खबर जेबो गैयामोन दिनै 4 बोसोरनि उनाव नै दिनै फैनानै मास मोनसे जाबाय फिसालाया फैबाय फैनानै दा आंनि फिसालाया लायामोन जोंनिबो फन हमा आरो जोंबो फन मोनामोन रिसिभ खालामा बेनिफ्राय दा बिदिनो आंनि फिसाया न'आव फैनानै दा बिजिया बिमा बिफानि न'आव दङमोन ओमफ्राय बिमा बिफानिफ्राय दा फिसालाया आंनिया फन खालामनानै न'आव फैनानैसो बिजिखौ फन खालामबाय फन खालामनानै लिंहरबाय जे आं न'आव फैबाय नों आंनि न'आव फैगोन ना फैया ओमफ्राय नों मोजां जाबासो आं थांगोन आं थाङा आंखौ आइ आफाया गारहरा ओरै होनबाय ओमफ्राय दा बिदि होननायखाय फिसालाया होनबाय बिदिब्लाय थादों होनबालाय नोङो बिमा बिफानियावनो फैनो गोसो गैलाबा ओरै होनना बुंबाय ओमफ्राय बे आरो आं सानबाय फिसाखौ जे फैयाबा औ आं फुफुनियाव फुफु जिसुखौ आं फोथायखायो आं फुफु जिसुनियाव नोंखौ प्रार्थना खालामनो लाङो आङो खनथाम लाबोबाय फुफुनियाव फिसालाखौ जिसु माबाखौ आङो फुफुखौ फोथायनानै खनथाम लाबोनायावनो
बिहामजोआ फिसालानियाव फैनो रिसिभ खालामहरबाय सिगां फैगोन आरो फैगोन हालेलुया राव बेबायदि रावखौ खोनानानै आं आरो गोजोननाय मोनबाय नों बुहुद बुहुद फैनोबा आंनि बिहामजो फिसालाखौ मोनसे खालामबाय बिदि होननानै ধন্যবাদ তেখেতৰ কি হৈছিলে তেখেতৰ ল'ৰা আৰু তেখেতৰ বোৱাৰী এৰা এৰি হৈ ঘৰত গুচি গৈছিলে তেখেতৰ বোৱাৰীটো ঘৰত গৈছে ল'ৰাটো ঘৰটো এৰি দিছে তেওঁলোকৰ অৱস্থা খুব ভাল তথাপিও ল'ৰাটো এৰি যায় 4 বছৰ সম্পৰ্ক নাই মা দেউতাই ফোন কৰিলেও ফোন ৰিচিভ নকৰে তাৰপিছত 4 বছৰ পিছত ল'ৰাটো ঘৰত গৈছে বোৱাৰীটো অহা নাই তেখেতে আমাক প্ৰভুক বহুত বিশ্বাস কৰে আৰু ঘৰত যেতিয়া তেখেতে প্ৰভুৰ প্ৰাৰ্থনা কৰি থাকে তেখেতে ল'ৰা ছোৱালীৰ কাৰণে ঈশ্বৰে শুনিছে তেওঁলোকৰ প্ৰাৰ্থনা আৰু ল'ৰাটো ঘূৰি আহিছে আৰু পিছত বোৱাৰীক ফোন কৰিছে ল'ৰাটোৱে যে তুমি মোৰ ঘৰত আহিবা নে নাই বোৱাৰী উত্তৰ দিছে যে তুমি যদি ভাল নোহোৱা মই নাযাওঁ মায়েকে আমাৰ মন্দিৰত 3 বাৰ লৈ আহিছে ল'ৰাটোক বোলা যীশুৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে চব ঠিক হৈ যাব 3